গাইজ স্কুটি লৈ আহি গ'লোঁ আৰু এটা ফান ফেক্ট কওঁ হা এইখন মোৰ লগ বাস্তৱৰ আৰু সি এতিয়ালৈ নিজে লাৰি পোৱা নাই স্কুটিখন সি গোলাঘাটত আছে এতিয়া মই তাক পিক আপ কৰিবলৈ যাই আছোঁ বাট এতিয়ালৈ সি নিজে দেখা নাই স্কুটিখন তো গাইজ বাস্তৱৰ স্কুটিখন লৈ আহি পালোঁ একদম নতুন হৈ আছে নাম্বাৰ প্লেটে ল'ব নাই এতিয়া সি তেজপুৰৰ পিনৰ পৰা আহিব ইয়াতে সোমাব মানে আমাৰ দুটাৰ সৰু সুৰা বজাৰ আছিল সেইকাৰণে তাৰ ঘৰত যাই মই তাৰ স্কুটিখন লৈ আহিছিলোঁ তাক পিক আপ কৰাও হৈ যাব আৰু লগতে সি চলোৱাও হৈ যাব কাৰণ এতিয়ালৈ সি নিজে লাৰি পোৱা নাছিল স্কুটিখন আৰু এইবাৰ কোনে কোনে মামাৰ স্কুটি পালে গাইজ কমেণ্টত ক'ব ফাইনেলি ইয়ে আ গয়া তো এতিয়া মোৰ স্কুটিখন মানে ইয়াক দিম লাগে বোলে ই নিজে লাৰি পোৱা নাই আজিলৈকে চবে চলাইছে এইফালে আছে বল আনবক্সিং হোগা अभी लिए जी ले अपनी जिंदगी পাৰ্টি মানে ভোজ দিবা লাগিব বে মই তাক পাৰ্টি খুজিছিলোঁহে আৰু সি মানিও গ'লে আৰু মই যে কেইদিনমান আগত শ্বৰ্ট ফিল্ম এখনৰ কথা কৈছিলোঁ তাৰে হিৰো ইয়ে গাইছ বাৰু বাদ দিয়া এতিয়া আমি দুটাই ঘৰলৈ যাওঁ আৰু অলপ ৰেষ্ট কৰি পিনে আকৌ ওলাই আহিম গাইছ তো এতিয়া মই লাইট অফ কৰি আহোঁ গাইছ তো এতিয়া পাৰ্টি খাব যাই আছোঁ এই লগজনক আনিব গৈছিলোঁ নহয় কি বেয়া ভাই গ্ৰীনছ ভিডিঅ' এক ছেকেণ্ড তো লোকটো আনিব গৈছিলোঁ নহয় এতিয়া তাৰ পাৰ্টি আছে আৰু এটা বহুত ডাঙৰ এনাউন্সমেণ্ট গাইজ শ্বৰ্ট ফিল্মখন আমি অলৰেডি আপলোড কৰিছোঁ আপোনালোকে চাব পাৰে পিন কমেণ্ট আৰু ডেছক্ৰিপশ্যনত লিংক শ্বৰ্ট ফিল্মখন চোৱাৰ আগত এটা সৰু ক্লিপ চাই লওক তাৰে থেংকছ দেই আৰে একো নাই বাই দ্য ৱে তুমি ফিল্ম মেকাৰ নেকি এজন ষ্ট্ৰাগলিং ফিল্ম মেকাৰ বুলি ক'ব পাৰা ষ্ট্ৰাগলিং এইটো জাষ্ট এটা ফেঞ্চি ৱৰ্ড নহয় জানো পিছে আচল কাহিনীটোনো কি কাহিনী বুলিবলৈ এতিয়ালৈ একো নাই বাছ वेलकम टू कुकी रूल है वेलकम टू कुकिंग विथ वीर गाइस आज मैं आपको सिखाऊंगा कि साग कैसे बनाते हैं एक इम्पॉर्टेंट बात गाइस चाय में हमेशा थोड़ा सा शक्कर डालना चाहिए लेकिन मैं बहुत खाता हूँ চেনিৰা मैं ना इसलिए কেতিয়াবা ভাবোঁ ময়ো এটা চেনেল খুলিয়ে দিওঁ নেকি কুকিঙৰ বাট চব মানে চবৰে ভিউজ নোহোৱা হৈ যাব ন মই ভিডিঅ' বনালে সেইকাৰণে নবনাওঁ কুকিং উইথ নিবিৰ এনে কৈছোঁ গাইছ মই মেগী আৰু চাহৰ বাদে একো বনাব নোৱাৰোঁ অ'কে তো বহুত ভাল তুমি কৰিলোঁ এতিয়া চাহ কাপ খাই পিনে মই যাই থাকোঁ বাই বাই মানে মোৰ দুজন লগ আহিব আৰু দুজনৰ মামাৰ স্কুটি পাইছে তো এনে সৰু সুৰা ৰাইড এটাত যাওঁ আৰু কিবা খায়ো আহিম মামাকে ভাঞ্জকো মিল গয়া স্কুটি হেলমেটো নাই নাম আমি ৰাস্তাতে যাই আছিলোঁ তেতিয়া ভাবিলোঁ এইখন স্কুটিৰতো নাম্বাৰ প্লেটো নাই এতিয়া তো চালান কেনেকৈ মাৰিব বাৰু বাদ দিয়া টংলা যোৱা বাটত এখন ধুনীয়া চাহ বাগান পায় তো তাতে ৰখি অলপ ফটো তুলিলোঁ আৰু এনে ওচৰে পাজৰে অলপ ঘূৰিব গ'লোঁ আজি বহুত ঘূৰিলোঁ গাইজ আৰু ঘূৰি ভাগৰ লগাৰ পিছত আমি গ'লোঁ এখন ৰেষ্টুৰেণ্টলৈ পিজ্জা খাব ইহঁত দুটা ক'ত গ'ল নাজানো হা ক'ত বেছি চিকেন এইটোত বেছি আছে ইহঁত দুটা বাহিৰত মানে নাচাই দে ইয়াতে পিজ্জা খাই পেট নভৰিল গাইজ সেইকাৰণে আকৌ ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছিলোঁ মই ভাত খাই আছিলোঁ ভাই একচৰীয়া নাই খোৱা মই 2 দিনতে খাব পোৱা নাই 2 दिन से भूखा हो रहा है साहब कुछ दे दो साहब ये साहब कुछ खाने को दे दो रे বহুত বেছি টেষ্টি আছিল গাইজ 5 মিনিটত চবৰে প্লেট চাফা আৰু ভালদৰে পাৰ্টি কৰাৰ পিছত বাস্তৱে মোক ঘৰত থ'ব আহিলে আৰু যদি আপুনি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই দেন ফ'ল' কৰি ল'ব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে বাই